ta hey down Dhira, Rita, Tatta, Kriti, Ta.
হরি বল প্রথমে রাগেন জ্ঞাতং হরে রাম এ রাম এ হেরা Dina, Hira, Rita, Tata, Kritita. প্রথম শ্লোক শ্রীকৃষ্ণায় বাসুদেবায় দৈবকী নন্দ নায়স নন্দ গোপ কুমারায় গোবিন্দায় নমো Namae. Govinde Ram 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 Dekhira Rita Tata Kritita. অপেশ সেনাকারী ভূভার্ণং হরণ সেনাকারী দুস্তক দমনং হান্তক পালন হেতু গে যুগে Govinde Ram Ram Ram. গীত নান্দি রাগ হাই তাল এক তাল
কদঞ্চ চিত্ত ধারণা অলমতে বিস্তারেণ প্রথমে মাধব 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 ইত্যুক্তা সভাসদ সম্বুদ্ধাঃ শ্লোক ভুভু সভাসদয়ং শ্রীনুদ্ধং শ্রদ্ধায়ধুনা অর্থ শ্রীকৃষ্ণৰ কুণ্ডিল যাত্ৰা নাম নাটকং শ্ৰৱণে মুক্তি সাধক অৰ্থ ভতিমা এই জয় নাৰায়ণ পূৰ্ণ ব্ৰহ্ম সনাতন তুৱা পাৱে কৰোহু বন্দন দুষ্টক দমন কৰি শান্তক পালন কৰি কৰিলাহা ধৰণীৰ ভাৰ ভীষ্মক নন্দিনী ৰুক্মিণী দেৱী মনে প্ৰাণে কৃষ্ণক কৰিলা নিজপতি একদিনা ৰুক্মবীৰে স্বয়ম্বৰ আয়োজিলা এই ৰুক্মিণী দেৱীক শ্ৰীকৃষ্ণই হৰণ কৰিলা শিশুপাল জৰাখণ্ড প্ৰভু নিপত কৰিলা অহংকাৰী ৰুক্মবীৰক তৰ্প চূৰ্ণ কৰিলা হেন জানি নৰলোকে এদিয়ান কাম পাতকচা ৰূপজাকি বুলাৰা মৰাম কাটা তাকি ধি প্রীতি তাকি ধি তাক ধি তা খিতি তাক ধিনা ধিনা ধি দেহা পাতক রূপ ডাকি বুলা রাম রাম হাই পাতক রূপ ডাকি বুলা রাম রাম ধৈ ধিনা খিতা ধিনা তাক ধৈ তাক তাক নাজিত তাক ধৈ আকাশে কি বাদ্য বাজত আহি প্রাণখ আকাশে দেব দুমদুবি বাদ্য বাজত 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 আহা উহি পৰম পুৰুষ শ্ৰীকৃষ্ণৰ মিলল আহে সভা সদলোক সামু জাগেৰি কথা কহৈছি উহি পৰম পুৰুষ শ্ৰীকৃষ্ণ উহি সভাৰ মধ্যে প্ৰৱেশ কৰি আৱত তাহাক সাৱধান হৈয়া দেশ শুনহ নিৰন্তৰে হৰি বোল শ্লোক নৃত্য কৃপাঙ্গ ভূপাঙ্গ ভূপাঙ্গ ভূষিতং ভুজগ সুধর ধগ ধগ ধগিতং কৃপাঙ্গ ভূপাঙ্গ ভূপাঙ্গ ভূষিতং ভুজগ সুধর ধগ ধগ ধগিতং অগনক খগ ধর ধগ ধগ ধগিতং অগনক খগ ধর ধগ ধগ ধগিতং গোবিন্দসি পদ পদ বদৈন্য গদৈন্য শ্রীদৈন্য ধীনা খিতা ধৈ খিত নিষ্কণ্ঠ প্ৰৱেশৰ গীত ৰাগ সিন্ধু ৰাগ তাল একতাল কৃষ্ণ হৰি
জগত কুধাতা সাধু বান্ধব সাধু বান্ধব প্রবেশ করুত কৃষ্ণ কাম কোটিজিত জগত জনকোধাতা সাধু বান্ধব সাধু প্রভু রাগ হিন্দু রাগ একটা
वासुदेवाय हरवे परमात्मने प्रणता क्लेशनाशाय गोविन्दाय नमो नमः नमो ब्रह्मण्यदेवाय गो ब्रह्मण्यहिताय जगद्धित्राय कृष्णाय गोविन्दाय नमो नमः বিনন্দ বিলাস সৃষ্টি আমারই অভিলাষ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি এই একমাত্ৰ গৰাকী আমি কৃষ্ণ মাতৃদৈৱকী গৰ্ভজাত আমি বৃন্দাবনৰ মাজে গোপীসকলক বাউলি কৰা আমি এই নন্দৰ দুলাল জন্ম মোৰ অন্ধকাৰ কাৰাগাৰৰ মাজে প্ৰকৃতিৰ তাণ্ডৱ নাচুনৰ মাজে কোন মোৰ মাতা কোন মোৰ পিতা জনাৰ আগে পিতৃ মোৰ বসুদেৱে পলুৱাই থৈ আহিছিল গকুল ধামত লালিত পালিত হৈ নন্দৰ গৃহে যশোদা আইৰ কোমল কোলাত শৈশৱ কাল মোৰ হল অতিবাহিত আজি আমি দ্বাৰকাৰ অধিপতি যদিওবা আমি নাৰায়ণৰ পূৰ্ণ অৱতাৰ তথাপিতো মনুষ্য ধৰ্মৰ কৰ্তব্য আমি কৰিছো নিশ্চিত ও আনফালে কণ্ডিল ৰাজকুমাৰী ৰুক্মিণী দেৱীয়ে আমাক স্বামী ৰূপে পাবৰ বাবে দিনে নিশাই আমাক সেবিছে চৰণ ৰুক্মিণী প্ৰিয়াৰ মনোবাঞ্ছা আমি নিশ্চয় কৰিম পূৰণ কিন্তু তেওঁৰ মত কৰবী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ কৰি আয়োজন তেওঁৰ বন্ধু শিশুপালক বৰ বেশেৰে কৰিছে নিমন্ত্ৰণ মত কৰবী ৰুক্ম আৰু শিশুপালক গৰ্ব কৰি ৰুক্মিণী প্ৰিয়াক আমি কৰিম হৰণ দুষ্ট সাধু সন্ত সকলক পালন কৰিবৰ বাবে যুগ প্ৰতি যুগতে আমি হৈছো অৱতাৰ কাৰণ আমি পৰম ব্ৰহ্ম আমি সনাতন আমি সম্পূৰ্ণ কলাধাৰী দেৱ নাৰায়ণ আমি ওমকাৰ
ঈশ্বর পরম ব্রহ্ম সচ্চিদানন্দ বিগ্রহ অনাদি আদি গোবিন্দ সর্বকারণ কারণ সর্বকারণ কারণ সর্বকারণ কারণ যা ভক্তৰ মংগলৰ বাবে জগতক উদ্ধাৰৰ বাবে আপোন কৰ্তব্যত আমি সমগ্ৰসৰ ভীষ্ম কৰা জন হাৰে প্ৰৱেশ হয় সভাৰ মাজে ভীষ্ম
হরি তুমি হেৰা প্ৰতিত পাৱন তোমাৰে নাম। সখী সোধা সখী কোনেও মহাভকত পৰম বৈষ্ণৱ দৰিদ্ৰৰ ভিক্ষুক ভাত নাম মোৰ হৰিদাস। দ্বাৰকাৰ প্ৰজাময় কৃষ্ণ গুণ গাই গাই ফুৰো হে দেশে বিদেশে। কুণ্ডিলৰ ৰাজকুমাৰীক সেই কথাকে কৈ কৰাম চৰণ, এয়ে মোৰ নিবেদন। অতিশয় আনন্দৰ কথা গোৱা ভাত কৃষ্ণৰ মহিমা গোৱা। কৃষ্ণ নাম মোৰ অতি প্ৰিয়, কৃষ্ণৰ প্ৰেমেৰে কৰা পুলকিত মন প্ৰাণ মোৰ। ভিক্ষুক হব জানি কৃষ্ণৰ কিংকৰত কহবানি। হৰিদাস কোনে কয় ভিক্ষুক তোমাক নোহোৱা ভিক্ষুক তুমি। তুমি ৰুক্মিণী পৰম সুখী, দুই কাণে মুখ হে বান্ধৱ, ঢালি দিলা কি অমৃতপুৰৰ জম। ধন্য নহলো শুনি পুণ্যৰ নাম। সখী সখী শুনা সখী সখী নোহে মাত্ৰ ধন্য সখী শুনি কৃষ্ণৰ নাম। সখী সমূলি তন্ময় হলা সাপোন পাব। সখী কিয় পাহৰিলা সামান্য দৰিদ্ৰৰ ভিক্ষুকে ভিক্ষাৰ বাবে বিলাই অমৃত। সখী সখী ভিক্ষুকৰ এই ধাৰ নোৱাৰো খুজিব। সখী হে মহাভকত
আমি সেইজন আনন্দমতে হৰি যাব মন জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক ৰুক্মিণী দেৱীৰ জয় হওক সখী 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 তুমি দেখোন মনে মনে থাকিলা সখী মনে মনে থকা নাই কৃষ্ণৰ প্ৰেমত পাগলী হৈ কৃষ্ণৰ চৰণত তুমি হিয়াখনি হবিলা সখী মই তাকেহে ভাবিছো সখী কৃষ্ণ মোৰ আৰাধ্য দেৱতা ধূপ ধূনা সহজ শ্ৰৱন্তীৰে তেওঁৰ চৰণত মই দিনে নিশাই কৰিম পূজা এই পূজাত বাৰু মোৰ দেৱতা সন্তুষ্ট নহ'বনে সখী সখী কোন তোমাৰ দেৱতা কোন তোমাৰ দেৱতা ভাৰতৰ এমূৰত থকা এজনৰ গুণ গান ভাতৰ মুখত শুনিয়ে তেওঁৰ চৰণত তুমি হিয়াখনি হপিলা সখী সখী তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেন্তে পুনৰ কাক দেৱতা পাতিবা সখী সখী কামৰূপ তথা কুণ্ডিলৰ কোনো কুমাৰীয়ে দি স্বামী নকৰে সখী গতিকে সখী তুমি এনে সংকল্প কৰি ভাল কাম নকৰিলা সখী সখী তাৰ বাবে চিন্তা নাই সখী সখী ভকতিৰ শিক্ষা জ্বলাই উদ্ভাসিত কৰি তেওঁৰে চৰণত মই দিনে নিশাই কৰিম পূজা সখী সেয়ে হ'ব মোৰ জীৱনৰ ব্ৰত সৌ নিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডল চন্দই তেওঁলৈ চাই চাই নিজৰ ৰস ৰখাইছিল আৰু জানা সখী গোপিনীসকলে নাচি নাচি উন্মাদ হৈ তেওঁৰে গুণ কীৰ্তন কৰি ভাগৰি পৰিছিল সখী ময়ো তেওঁতে ধ্যান কৰি আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী মোৰ মতে তুমি ভাল কাম নকৰিলা সখী চতুৰ কৃষ্ণৰ বিশ্বাস নাই কৃষ্ণৰ প্ৰেমীজনৰ কেৱল দুখতে জীৱন সখী পৰম নিষ্ঠুৰ সেই নন্দৰ দুলালক তুমি স্বামী ৰূপে পাবলৈ কামনা নকৰিবা তেওঁ পোৱাটো ইমান সহজ নহয় আৰু পালেও জানিবা কৃষ্ণক ধৰি ৰখাটো বৰ টান কাম সখী তোমালোকে মোক আশীৰ্বাদ কৰা সখী ভক্তৰ অধীন ভগৱান এই কথা যদি সঁচা হয় এই দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণই নিজ গুণে আশীষ নিৰ্মালি নিদিবনে সখী রাম হরি অনন্ত মুরারি ভকত চলনি ভকত চলনি হেৱ ধাৰি হেৱ ক
কৃষ্ণ হরি নারায়ণ 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 নিরঞ্জন নিরাকার হরি করা দয়া প্রভু মোর করা দয়া প্রভু মোর মাতি সুকা তোরি মাতি সুকা তোরি নারায়ণ 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 দেব নারায়ণ 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 আহক দেৱৰখী আমাৰ সেৱা কৰক গ্ৰহণ জয় লক্ষ্মী নারায়ণৰ জয় উঠাই ভাল দেৱৰখী মই হলে তোমাৰ সকলো কথাই বুজিছো দেৱৰখী কিন্তু যাক তুমি অন্তৰত স্থান দিছা দেৱৰখী ইমান সহজে জানো তেওঁক পাব পাৰিবা দেৱৰখী দেৱৰখী দ্বাৰকাৰ কৃষ্ণ মহা কপটীয়া দেৱৰখী গোকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব দেৱৰখী মিছা কথা মোৰ হলে সমুলি বিশ্বাস হোৱা নাই দেৱৰখী হয় দেৱৰখী মই সখীক তাকেই কৈছো সখী মিছাতে আমাৰ সখীক উত্তাৱল হৈছে নাৰায়ণ কত ৰজা আমাৰ সখীৰ কাৰণে মনে মনে থাকা সখী মোৰ মোৰ মনৰ বেদনা তুমি কি বুজিবা নাই নাই কোনেও নুবুজে মই নিজে ক'ব নোৱাৰা হৈছো মোৰ হৈছে কি নাৰায়ণ অন্তৰত কিহৰ জোৱাৰ উঠিছে দেৱৰখী আপোনাৰ চৰণত ধৰিছো মোক বাধা নিদিব কৃষ্ণৰ বিনে অন্য স্বামী প্ৰাণান্তেও বাঞ্ছা কৰা নাই মই আশীৰ্বাদ কৰক দেৱৰখী আশীৰ্বাদ কৰক জন্মে জন্মে যেন তেওঁকে স্বামী ৰূপে লাভ কৰিব পাৰো তথাস্তু উঠাছো নাই উঠা খন্তেক ধৈৰ্য ধৰা মই তাৰো দিম নাৰায়ণ মহাৰাজ এইফালে আহিব ধৰিছে মই তেওঁক তোমাৰ মনৰ সংকল্পৰ কথা জনাওঁ ভাল দেৱৰখী কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱ দিম আৰু মহাৰাজ যদি সন্মত হয় তেন্তে ভালৰে কথা নাৰায়ণ নাৰায়ণ আই রুক্মিণী পিতা রুক্মিণী পিতা আমাৰ সেৱা গ্ৰহণ কৰা পিতা
উঠাই ভাল পিতা আই রুক্মিণী পিতা ও দেবর্ষী মহারাজ প্ৰণাম গ্ৰহণ কৰক তথাস্তু আপোনাৰ চৰণ ধূলি পাই আজি কুণ্ডিলৰ ৰাজ কাৰেং পৰম পবিত্ৰ হ'ল নাৰায়ণ পিতা আই যোৱাই দেৱৰ্ষীৰ কাৰণে পাদ্যঘ্য যোগাৰ কৰিবলৈ তোমাৰ মাতৃক কোৱাগৈ ভাল পিতা আহা হকে নারায়ণ নারায়ণ মহারাজ দেৱৰ্ষী আপুনি অতি ভাগ্যৱান সঁচা কথা দেৱৰ্ষী ভাগ্যৱান বুলিয়েইতো আপোনাৰ চৰণ দৰ্শনৰ সুযোগ পাইছোঁ নারায়ণ মহারাজ দেৱৰ্ষী জানেনে আপুনি আপোনাৰ গৃহত স্বয়ং লক্ষ্মী দেৱীয়ে জন্মগ্ৰহণ কৰিছে স্বয়ং বৈকুণ্ঠেশ্বৰী লক্ষ্মী আই আচৰিত নহ'ব মহাৰাজ দেৱৰ্ষী আই ৰুক্মিণী জন্মগ্ৰহণ কৰিছে লক্ষ্মী ৰূপে আৰু আৰু নাৰায়ণেও জন্মগ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰীকৃষ্ণ ৰূপে দুয়োৰে মিলনত মই হম অগ্ৰদূত মহাৰাজ আই ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময় গতিকে আজ্ঞা পালে মই দ্বাৰকালৈ গৈ যদুপতিক এই বিবাহৰ প্ৰস্তাৱ দিব পাৰোঁ মহাৰাজ দেৱৰ্ষী লক্ষ্মী নাৰায়ণৰ বিবাহ চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে গতিকে পলম কৰাৰ আৰু নাই প্ৰয়োজন মহাৰাজ ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত মোক চালনা নকৰিব দেৱৰ্ষী চালনা নহয় মহাৰাজ ই সত্য সত্য মহাৰাজ ই পৰম সত্য মোৰ সোণৰ প্ৰতিমা কুণ্ডিলৰ আলসৰ লাৰু ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত হয় মহাৰাজ মই বিশ্বাস কৰিবলৈ টান পাইছোঁ দেৱৰ্ষী নাৰায়ণ সংশয় নকৰিব মহাৰাজ দেৱৰ্ষী লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যেই হ'ব লাগিব মহাৰাজ দেৱৰ্ষী শুভ দিন সমাগত তাকেই চাই এই মিলন কটকী নাৰদৰ বীণখনি ললিত পঞ্চম হলত বাজি উঠিব নাৰায়ণ নাৰায়ণ দেৱ তেন্তে আহক দেৱৰ্ষী প্ৰভুৰ শ্ৰীচৰণত ভক্তি অৰ্ঘ নিবেদন কৰি আমি এই মিলনৰ বাবে প্ৰাৰ্থনা জনাওঁ শুভ অতি শুভ মহাৰাজ দেৱৰ্ষী মই এতিয়া দ্বাৰকালৈ কৰোঁ গমন নাৰায়ণ 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 ৰুক্ম এই মাত্ৰ শুনিবলৈ পালো তুমি হেনো গোৱালৰ পুত্ৰ কৃষ্ণৰ লগত ৰুক্মিণী বিবাহৰ প্ৰস্তাৱ দিছা আৰু তুমি হেনো সন্মতি দিলাই বুঢ়া বয়সত কিয় তোমাৰ এনেকুৱা দুৰ্মতি পিতা কোনে দিলে তোমাক এনেকুৱা কুমন্ত্ৰণা পিতা ৰুক্ম পিতা দেৱৰ্ষী নাৰদে বিবাহৰ প্ৰস্তাৱ আনিছে আৰু মই আপত্তিৰ কাৰণ নেদেখি সন্মতি প্ৰদান কৰিছোঁ নাৰায়ণ
দেৱৰখি কুণ্ডিলৰ ৰাজকাৰেঙত কত কি হৈ দেখা দিছা আৰু সেইবাবে এই বুঢ়া ৰজাৰ মতি ভ্ৰম হৈছে নিজেইতো বিয়া বাৰু কৰাবলৈ অসমৰ্থ আৰু সেইবাবে কুণ্ডিলৰ কত কি হৈ আনন্দ লভিছা ৰুক্ম পিতা দেৱৰ্ষি আমাৰ চিৰ পূজনীয় জানো 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 পিতা আৰু সেইবাবে কওঁ আঁতৰে আঁতৰে থাকি আমাৰ পূজনীয় হৈ লওক আৰু মোৰ বিনম্ৰ অনুৰোধ ৰুক্মিণীৰ কটকী ত্যাগ কৰি নিস্সানলৈ গতি কৰ নাৰায়ণ তেন্তে যদুপতি কৃষ্ণৰ লগত নিবিচাৰে ৰুক্মবীৰে কৰিব সম্বন্ধ বুদ্ধিমান দেৱৰ্ষি বুদ্ধিমান মথুৰা কাৰাগাৰত জন্ম যাৰ জৰাখান শিশুপাল ৰজাৰ ভয়ত যিজন থাকেগৈ সাগৰৰ দুৰ্গত থকা সেই তাৰকা নগৰত এই গোৱাল কৃষ্ণক কদাপিতো নিদো মোৰ প্ৰাণৰ ভগ্নীক ৰুক্ম যি কৃষ্ণই গোপিনী ঘৰে ঘৰে গৈ শান্ত হ ৰুক্ম শান্ত হ কদাপিতো নহওঁ ক্ষান্তম তুমি মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰা পিতা এ বৃদ্ধা দেৱৰ্ষি কথা শুনি বুঢ়া বয়সত তোমাৰ ঘটিল মগজুৰ বিকৃতি আৰু সেইবাবে ভাবিছা সেই কৃষ্ণক উপযুক্ত বুলি গোবৰ স্ত্ৰীমত মাতুল যত আছে পাপে জগত সেই কৃষ্ণই হাঁহি মুখে কৰিছে গ্ৰহণ এই গোৱাল কৃষ্ণক কদাপিতো নিদো মোৰ স্নেহৰ মৰমৰ ভগ্নী ৰুক্ম দেৱৰ্ষি নাজাননে কৃষ্ণ নিন্দা মহাপাপ বুলি মহাপাপ নুহে মহাপাপ মই নাভাবো কৃষ্ণৰ নিন্দা মহাপাপ বুলি মই কৰিছো প্ৰতিজ্ঞা যেতিয়ালৈকে তপ্ত তেজ থাকে ধমনীত তেতিয়ালৈকে পৰমাল্য প্ৰদান কৰিব নিদো সেই গোৱাল কৃষ্ণ ৰুক্ম বিদৰ্ভৰ বৃদ্ধ ৰজা থাকে যদি মোৰ বিপদে অন্তৰায় হয় যদি সমগ্ৰ জগত তথাপিতো জানিবা পিতা ৰুক্মই প্ৰতিজ্ঞা সদায় অচলত ৰুক্ম পিতা অভাৱতে অলপ কথাতে অংগীকাৰ কৰিব নাপায় বহুবাৰ ভাবি চিন্তি চাইহে প্ৰত্যেক কথাৰে সিদ্ধান্ত ল'ব লাগে এবাৰ দুবাৰ নহয় সহস্ৰবাৰ ভাবিছো পিতা এতিয়াও তোমাৰ দৰে মোৰ মগজুৰ বিকৃতি ঘটা নাই পিতা আৰু সেইবাবে ভাবিছা উপযুক্ত বুলি পিতা আৰু তুমি পিতা অনৰ্থক চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই মোৰ প্ৰাণৰ ভগ্নী ৰুক্মিণীৰ বাবে মোৰ বন্ধু সেদিনা শিশুপাল বলবান ৰূপবান আৰু মহাধনুৰ্ধৰ এই ভাৰতবৰ্ষত আৰু দ্বিতীয়জন নাই
তেওঁকে সবিনয়ে মাতি আনি কন্যা সম্পাদন কৰা পিতা। কি কলি চেদিৰাজ শিশুপাল? পিতা চেদিৰাজ শিশুপাল ৰুক্মিণীৰ বাবে উপযুক্ত বুলি হৈছে বিবেচিত। ঘূৰাইছে মহাৰাজ চকুৰ আগত ভূমণ্ডল লৰিব ধৰিছে। এই দেৱৰ কি মহাৰাজ মই যে নিৰুপায়, উপায়হীন মই। মোক এটা উপায় দিয়ক দেৱৰ কি। মহাৰাজ উপায় দিবলৈ মই যোগ্যজন নহওঁ কদাপি। তথাপিতো সুধিছে যেতিয়া দিওঁ মই এটি উপায়। আই ৰুক্মিণীৰ স্বয়ম্বৰ পতা হওক। আপোন ইচ্ছাৰে তাই নিজ স্বামী বৰণ কৰক। আৰু সেই কোঁৱৰৰ কথা মতে যদি সেই চেদিৰাজ শিশুপালেই যোগ্যজন হয় তেন্তে তেওঁ এই কুঁৱৰীৰ মালা পাব নে কি কোৱা কোঁৱৰ? এইবাৰ দেৱৰ্ষীয়ে উপযুক্ত কথা কৈছা আৰু এই কথাত মই সমৰ্থন জনাইছো। আৰু কবা তোমাৰ সেই গোৱাল কৃষ্ণক ৰুক্মিণীৰ বাবে অনৰ্থক চিন্তা কৰা তেওঁৰ কোনো প্ৰয়োজন নাই। নাৰায়ণ ৰুক্মই স্বয়ম্বৰ কৰিব আয়োজন। ভাৰতবৰ্ষৰ মহাৰথী, মহাবীৰ, মহাধনুৰ্ধৰ সকলোকে কৰিব নিমন্ত্ৰণ। আৰু কবা ঋষিৰাজ মহাৰাজ এই বুঢ়া ৰজাৰ মতি ভম হৈছে। মই এতিয়া ৰজা নহয়, কাঠৰ পুতলাহে। আৰু সেইবাবে ৰুক্মবীৰে ৰাজ কাৰ্য চলাইছে। আৰু ৰুক্মবীৰে যতুচিত বৈতুত্য দিব দেৱ নেকি? মহাৰাজ তেন্তে মই এতিয়া বিদায়হে মাগিছো। নাৰায়ণ নাৰায়ণ নাৰায়ণ। মহাৰাজ কিন্তু যোৱাৰ আগতে কৈ যাওঁ এটি কথা। যন্ত্ৰৰ ইচ্ছামতেহে যন্ত্ৰ চলে। আমি বোৰতো তাৰ নিমিত্তহে মাত্ৰ। নাৰায়ণ নাৰায়ণ। পিতা ৰুক্ম এদল গৰখীয়াৰ ভয়ত কুণ্ডিলৰ ৰাজবাহিনী নকৰে কাতৰ। তুমি নিশ্চিন্ত মনে থাকা পিতা। ৰুক্মই স্বয়ম্বৰৰ বাবে সকলোটি কৰিব আয়োজন। আৰু মনত ৰাখিবা পিতা, চেদিৰাজ শিশুপালেই হ'ব ৰুক্মিণীৰ উপযুক্ত আৰু যোগ্যৱান স্বামী। পিতা মই এতিয়া যাওঁ পিতা। নিশ্চিন্ত মনেৰে থাকিম, নিশ্চিন্ত মনেৰে থাকিম। জগতপতি নাৰায়ণক
জোৱাই ৰূপে পাবলৈ মই আশা কৰিছো মোৰ আশা হয়তো পূৰণ হ'ব কিন্তু কুলাংগাৰ পুত্ৰ তই বিষ্ণুৰ কুদানুলত পৰি চাই হৈ যাবি আৰু মই নিশ্চিন্ত মনে থাকিম কেনেকৈ হে দয়াময় মোৰ এই কুলাংগাৰ পুত্ৰক তুমি সুমতি প্ৰদান কৰা প্ৰভু সুমতি প্ৰদান কৰা প্ৰভু শ্ৰী নাৰায়ণৰ বান্ধৱ নাম মোৰ উদ্ধৱ প্ৰভু শ্ৰী নাৰায়ণে হৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী
প্ৰভুৰ কৃপাতে সমগ্ৰ বিশ্বৰ সকলো কাৰ্য হয় সাধন। যাওঁ মই এতিয়া প্ৰভুৰ কাষলৈ। প্ৰভু কিয় জানো মুৰলী তোমাৰ ব্যথা ভৰা কৰুণৰ ৰাগিনী অহৰহ বাজিব লাগিছে। প্ৰভু প্ৰভু কত চেষ্টা কৰিও মই সমদুৰৰ সৃষ্টি কৰিব নোৱাৰিলোঁ। বোধ কৰোঁ পৰিছে মনত বিৰিন্দাৰ ৰাসলীলাৰ দোলনৰ স্মৃতি, তবু অতীত কাহিনী। প্ৰভু হ'ব পাৰে সেই কাৰণ বান্ধৱ। প্ৰভু আজি মন মোৰ উৰুঙা আজি যেন মই বৰ কলহৰীয়া। তোমাৰ লীলা তুমি বুজা দয়াময়। উদ্ধৱ প্ৰভু তোমাৰ মনৰ ভাৱনো মই কিদৰে বুজিব পাৰিম। বান্ধৱ তথাপিও শুনাহেৰা গোপিকা বল্লভ। বান্ধৱ মনে মনে কৰোঁ অনুমান। হয় প্ৰভু, বান খাই বিৰিন্দাৰ গোপীৰ প্ৰেমত পাহৰি আছিলা তুমি বৈকুণ্ঠৰ সেই লক্ষ্মী গোসাঁইনী। বান্ধৱ আজি লক্ষ্মীহীনা সেই দ্বাৰকাপুৰীত লক্ষ্মীকান্ত নাৰায়ণে লক্ষ্মীৰ বিৰহত নাভাবি কিদৰেই কৰিব পাৰে নিজকেই অকলশৰীয়া। প্ৰভু দেৱ
কোন তুমি অপূর্ব মানৱ তব ৰূপৰ বিভূতি দেখি বিমোহিত হলো আজি মই সুৰবি নামেৰে মই কুণ্ডিলৰ ভাত আপোনাৰ শিৰ দৰ্শনৰ আশা কৰি পালোহি এই দ্বাৰকাপুৰী আপোনাৰ ৰূপ লাৱণ্য দেখি আত্মহাৰা আজি মই হয় যদি ৰুক্মিণী গৃহিণী তোমাৰ তেন্তে সাৰ্থক হ'ব আপোনাৰ জীৱন কোন সেই সুন্দৰী কৃষ্ণৰ সমান শুনা স্মক নন্দিনী ৰুক্মিণী নাৰী বিৱৰী বিস্তৰ কি কহব ৰমণীক ৰূপ কৰি চুৰ বয়নক পেখি চান্দ সুন্দৰ ভতিমা ভাত কৰালা শ্ৰৱণ সাৰ্থক পুৰবী নাম হে কুণ্ডিল নিবাসী যোৱাহে উদ্ধৱ প্ৰভু দ্বাৰকা ৰাজ অতিথিশালত সযতনে ৰাখিবা এই কুণ্ডিলৰ সোধা কণ্ঠী গায়ক যতনে বুঝি কয় নিয়মান পুহি কন্যা হয় তোমাৰ সমান কহল স্বৰূপ বচন বিচাৰি পুহি হয় ৰুক্মিণী নাৰী তব গৃহবাস সফল হয় নাথ তব গৃহবাস সফল হয় নাথ বান্ধৱ প্ৰভু যোৱা যোৱা ভাল প্ৰভু জয় দ্বাৰকাপতি জয় দ্বাৰকাপতি জয় দ্বাৰকাপতি আহা ভাল সহজতে লভিলা তুমি কৃষ্ণৰ অনুগ্ৰহ আহা জয় দ্বাৰকাপতি হৰি সময়ত নিজে উপকাৰ কৰিব সখী সখী জানা সখী সৰুৰে পৰা মই কৃষ্ণৰ সেৱিকা বিষ্ণুৰ পূজা অসমাপ্ত ৰাখি বিন্দু মাত্ৰ জলপান ভক্ষণ কৰা নাই মোৰ তাৰেই প্ৰতিদান আনিছিল দেৱৰুষি নাৰদে আশীষ নিৰ্মাণে কিন্তু হাই মোৰ দুখৰ কপাল ভাতৃ মোৰ নহে ভাতৃ জং কালে মোৰ অসম্বিতে ঘটালে প্ৰমাণ সখী সখী বিপদত ধৈৰ্যৰ সহায় এতিয়াও তুমি নহবা নিৰা সখী আছিল মাথো একেটি উপায় সখী উপায় কোৱা সখী আছে যদি কিবা উপায় কোৱা সখী মৃত মই বিচল্য কৰণী কৃষ্ণক নাপাওঁ যদি স্বামী ৰূপে জানিবা নিশ্চয় সখী মৃত্যু মোৰ অনিবাৰ্য সখী বাউহী নহ'ব জনম মৰণ বিবাহ বিধিৰ বিধান সখী নোৱাৰা খন্দাব তুমি কপালত পূৰ্বৰ লিখন সখী ভাগ্যৱান
শিশুপাল ৰজা সখী কি জানিবা তেওঁৰ কপালতে লিখা আছে কণ্ডিলৰ পাৰিজাত সখী অসম্ভৱ তেনে কথা সখী যদি হেতেনে ঘোৰ অমংগল সেই মন্দমতী শিশুপালে নাপাব বিচাৰি মোৰ চৰণৰ ছায়া মধুময় কৃষ্ণৰ নাম হৰি মাঘে মেলানিয়ে পৃথিৱীৰ পৰা সখী মাঘে মেলানিয়ে পৃথিৱীৰ পৰা সখী উঠা সখী এখন পত্ৰ লিখি সখী আতি ঘূৰি মাৰি জনালে অন্তৰৰ পৰা সখী অন্তৰ্যামী ভগৱান তেওঁ অৱশ্যে লভিবা তুমি দ্বাৰকানাথৰ কিবা বুদ্ধিমতী সখী মোৰ সঁচাকৈ দিলা মোকে সুন্দৰ উপায় কিন্তু সখী দ্বাৰকা যে বহু দূৰ কুণ্ডিলৰ পৰা কোনে দিব পত্ৰ মোৰ সখী কোন আছে অভাগীৰে হিতাকাংক্ষী সখী তাৰো মই কৰিছো উপায় সখী বেদনিধি গুৰুবাক বেদনিধি গুৰুবাক অতি যোগ্যজন চিৰ হিতাকাংক্ষী দেৱ সখী আমাৰ অনুৰোধ নিশ্চয় ৰক্ষা কৰিব সখী ক'ত আছে তেওঁ সখী সোনকালে মাতি দিয়া তেওঁ সখী তুমি নোকোৱাকৈ তাৰো মই কৰিছো সখী এতিয়াই গুৰুবাক আহিব নিশ্চয় এনেকুৱা সুচতুৰা সখী যাৰ ভয় নাই এই ৰুক্মিণীৰ দিয়া সখী যতনাই দিয়া মোক লিখাৰ সামগ্ৰী সখী খন্তেক তুমি অপেক্ষা কৰা সখী মই লিখাৰ সামগ্ৰী আনোগে যোৱা সখী সকলো কথা অন্তৰৰ পৰা ভাঙি পাতি কৃষ্ণ কথা ভাবি আজি ব্যাকুলিত হইলে
রাম হরি রাম হরি বোলা কৃষ্ণৰ চৰণে ৰলো জগন্নাথ মই তোমাৰ ওপৰত নথৈ সন্তু মোৰ প্ৰভু নাৰায়ণ গোসাঁই তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰিব পিছে কোৱাচোন আইদেউ এই বুঢ়া ব্ৰাহ্মণে কিদৰে সহায় কৰিব পাৰোঁ গুৰুবা কোনোমতেহে মোৰ দেহত এতিয়াও জীৱটো সোমাই আছে সেই বহু ভাবিছিলো তাৰো কাপতে কৃষ্ণ স্বামী ৰূপে লাভ কৰিব পাৰি ভাবিছিলো মোৰ পুনৰ সংসাৰত হিয়া মুকুতাৰ ফুল ফুলিব আলচা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি গুৰুবা মোৰ সকলো আকার কোটাৰ ঘাট কৰিলে মোৰ পাপী ভাতৃ ৰূপ মই জগন্নাথ সেই মোক উলিয়াই দিবলৈ সেই গোপালজাক মাতি পঠাইছে সেই পাপীৰ নাম শুনিলে মোৰ জীৱটো ওলাই যাব খোজে গুৰুবা তুমি দ্বাৰকালৈ গৈ কৃষ্ণ গোসাঁইক মাতি আনি মোক জীৱন দান দিয়া গুৰুবা জীৱন দান দিয়া তুমি কন্দা কটা নকৰিবাচোন আইদেউ আইদেউ মোৰ দৰে সামান্য ব্ৰাহ্মণৰ কি সাধ্য আছে গুৰুবা মই কেনেকৈ তেওঁক মাতি আনো গুৰুবা মোৰ
ওপৰত সেই ভাৰ দিয়া মানে এই সামান্য নিগনিক সৌ গৰুৰৰ দৰে উৰিবলৈ কোৱা বাৰু মই যাম কোৱা কি কৰিব লাগে সৰুবা লোৱাই পট্টখনি মোৰ জগন্নাথ মোৰ চকুৰ পানীৰে লিখি পঠাইছো বুলি যদুপতিক কবা আৰু কবা কায়ো মনে চিত্তে শুদ্ধ অন্তৰে মই তেওঁক স্বামী বৰণ কৰিছো গৰুবা তুমি দ্বাৰকালৈ গৈ যেনে তেনে মোক এইফালে উপকাৰ কৰি দিয়া গৰুবা তুমি নিশ্চিন্তে থাকা গৰুবা মোৰ মানত একো ডাঙৰ কথা নহয় বুজিছা আহাচোন আহা এইফালে সৰুটো দেখিছা সৰুটো এই পূৰ্ণচন্দ্ৰটো মই যদি কওঁ এই দ্বাৰকা কৃষ্ণহে নালাগে সৰু পূৰ্ণচন্দ্ৰকো আনি তোমাৰ হাতত দিব পাৰো এই বেদনিধি বচন একেবাৰে শিলৰ ৰেখা মই এতিয়া ঘৰৰ পৰা আহোঁগৈ ঘৰৰ পৰা আহোঁতে আৰু দ্বাৰকালৈ যাওঁতে যিমান সময় লাগে তুমি মাথো ধৈৰ্য ধৰি থাকিবা মই এতিয়া ওলাইছো দেই জগন্নাথ ঘৰলৈ নগলে নহয় নেকি পোনে পোনে খোজ ললে হ'ল দেখোন বোলো কথা এষাৰ আছে নহয় হুৰমুৰ যাত্ৰাজাৰ সৰ্বকাৰ্য সিদ্ধিদাৰ তইনো বাৰু এই ঘৰ সংসাৰৰ কথা কি বুজিবিহে প্ৰথমতে ৰুক্মিণী আইদেউ বিয়াখন দি ল তাৰ পাছত কেঁচা কল একাটি এইৰো বিয়াখন পাতি দিম বাপেকে কথা শুনিছা মোৰ দৰে এই ডেকা ব্ৰাহ্মণটো থাকোতে তাৰ আৰু বিয়া বেলেগৰ লগত হ'ব দিম নে ধেমালিহে কৰিলো বেয়া হলে নাপাবি মই এতিয়া আহো দেই জগন্নাথ বাসুদেৱ জগন্নাথ কৃষ্ণ গোসাই পাব ৰুক্মিণীৰ মনৰকা মনা হব সিদ্ধি কৃষ্ণ গুণ নিধি বেদ নিধি বেদ জগন্নাথ বাসুদেৱ ৰুক্মিণী আইদেউ তুমি কত কি কৰি মোক গুৰ মাৰি লাগিলো গংগাতে পেলালা আইদেউ
জগন্নাথ আইদেউ তুমি কত কি কৰি নপঠোৱা হলে এই বুঢ়া ব্ৰাহ্মণৰ কপালত মৈত্ৰৰ বৈকুণ্ঠ দৰ্শনৰ সৌভাগ্য নহলহেঁতেন আইদেউ একো জানিলা বুঢ়া ভকত কোন তুমি কোনে বুঢ়া ভকত দ্বাৰকা ইমান সাধাৰণ ঠাই নহয় গৈ পোৱাৰ লগে লগে তোমাৰ চকু জলক তপক কৰিব অচিনাকি ঠাই লাখ লাখ কাৰে দেৱ মন্দিৰৰ মাজৰ পৰা কৃষ্ণ গোসাঁই ৰাজপ্ৰসাদটো উলিয়াব নোৱাৰিবা আৰু উলিয়াব পাৰিলেও দুৱৰীসকলে সোমাবলৈ দিলেহে পাৰিবা ক'ৰ দ্বাৰকাহে কি কথা কৈ আছা তুমি মই একো তলকিবই পৰা নাই কোন যাবহে ইমান দূৰ খোজকাঢ়ি মৰিবলে তেন্তে তুমি চিনি নোপোৱা না নাপাওঁ বুঢ়া ভকত মিছা কথা কৈ সাৰিব নোৱাৰিবা কি কলো হে কি মিছা কথা কলো মই হৌৱা তোমাৰ পত্ৰখনি ওলাই গৈছে নহয় কোন তুমি মই এজন সামান্য বৈৰাগী ভকত ভাল কথা য'ত ত'ত ঘূৰি ফুৰো দ্বাৰকালৈ মই প্ৰায় গৈয়ে থাকো বৰ ভাল কথা পিছে বুঢ়া ভকত ইমান দূৰ বাট তোমাৰ পক্ষত অতিক্ৰম কৰিব পৰাটো নিশ্চয় টান হ'ব কি কথা কোৱা কৃষ্ণ গোসাঁইৰ নামে মোৰ একমাত্ৰ সহায় নহলেনো বাৰু এই সাগৰৰ বুকুৰ পৰা এই মানিক বিচাৰি লোৱা কিবা সম্ভৱ হয় নাই আৰু নাৰায়ণ তেন্তে ব'লা ময়ো তোমাৰ লগতে গৈ কৃষ্ণ গোসাঁইক সেৱাটি কৰি আহোঁ তুমিও যাবা তেন্তে মোৰ লগত ময়ো যাম বৰ ভাল কথা দেও হে প্ৰভু তুমি চাগে বুঢ়া ব্ৰাহ্মণৰ অৱস্থালৈ চাই ব্যৱস্থা কৰিছা তোমাৰ চৰণত মোৰ শত কোটি প্ৰণাম প্ৰভু শত কোটি প্ৰণাম পিছে বুঢ়া ভকত মই যে তোমাৰ সহায় হম তাৰ বিনিময়ত তুমি মোক কি দিবাহে দেখিছা এইজনৰ ইমান মৰ্ষক এৰা তোমাৰ যদি ইমানে মৰ্ষক তেন্তে গোসাঁয়ে মোক যি দিয়ে তাৰে আধা তোমাক দিম হ'ব যদি গোসাঁয়ে ফুটা কৰি এটাহে দিয়ে তেতিয়া তোমাৰ এই ফুটা কপালত তাৰে দেখিলা উত্তম উত্তম বুঢ়া ভকত কিন্তু তোমাৰ ভাগৰ বস্তু মোক একোকে নেলাগে সময়ত যথাযোগ্য পুৰস্কাৰ মই ৰুক্মিণী দেৱীৰ পৰাই খুজিলো তুমি দেখোন আকৌ ৰুক্মিণী দেৱীৰ নাম ললা তুমি হৰপ জান নেকি হৰপ জান তুমি বুঢ়া ভকত তুমি ৰুক্মিণী দেৱীৰ পৰ্তবাহক হ'ব পাৰা আৰু মই হৰপ জান হলে জগৰ লাগে গম পালো তুমি এলাহ পেচা ভকত নোহোৱা এই বুঢ়াই পেটৰ কথা জানিব পাৰিছা যেতিয়া তুমি নিশ্চয় কোনোবা ঋষি মুনিহে দেও দিয়া তোমাৰ সত্য পৰিচয় দিয়া নহলে আৰু এই বুঢ়া লাখুটিৰে তোমাৰ পিঠি চিতা চিত কৰিম দেও দিয়া তোমাৰ সত্য পৰিচয় দিয়া দেও কোৱা কোন তুমি কোৱা বুঢ়া ভকত সেইবাবেতো ধৰা দিছো তোমাৰ ভালকৈ চোৱাচোন সেই কুন্দিল নৈৰ পাৰত যে দুয়ো একেলগে কৃষ্ণ নাম জপ কৰি হৰি ভকত হৈছিল কুন্দিলৰ পাৰত হয় বুঢ়া ভকত কিয় পাহৰি গৈছা সেই কুন্দিল নৈৰ পাৰত যে দুয়ো একেলগে বহি কৃষ্ণৰ নাম জপ কৰি হৰি ভকত হৈছিলো কি কলা তুমি দেও তুমি তেন্তে মোৰ হৰি ভকত দেৱৰক্ষী নাৰদ নাৰায়ণ হৰি ভকত 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 হৰি ভকত
হৰি ভকত হৰি ভকত হৰি ভকত জগন্নাথ জগন্নাথ হে জগন্নাথ জগন্নাথ নারায়ণ প্ৰভু জগন্নাথ নারায়ণ হৰি ভকত উঠা উঠা হৰি ভকত তেন্তে আমি এতিয়া দ্বাৰকালৈ কৰো গমন ব'লা ব'লা হৰি ভকত ব'লা হৰি ভকত ৰবাচোন ৰবা সেই যে কুণ্ডিলৰ পাৰত হৰি নাম জপ কৰিছিল তাৰে ফাঁকিকে ধৰা নাৰায়ণ হৰি ভকত মই গাই যাম তুমিও কিন্তু মোৰ লগে লগে গাব লাগিব হৰি ভকত কিনো কথা কোৱাহে মইনো বাৰু এই বয়সত তোমাৰ লগত গাব পাৰোঁনে পাৰিবা কিয় নোৱাৰিবা হৰি ভকত পাৰিবা গাব তুমিও কিন্তু মোৰ লগে লগে গাই যাবা আৰম্ভ কৰা হৰি নাম বিচাৰি খালো বাথুৰি জগন্নাথ হৰি নাম হিয়াতে আছে হৰি ভকত কি কলা হৰি ভকত হৰি নাম হিয়াতে আছে হৰি নাম হিয়াতে আছে হৰি নাম বিচাৰি খালো বাথুৰি জগন্নাথ জগন্নাথ বাসুদেৱ বাসুদেৱ হৰি নাম বিচাৰি খালো বাথুৰি বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ ৰাম হৰি নাম হিয়াতে আছে হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 গোৱা হৰি ভকত গোৱা বৈকুণ্ঠৰে পৰা গোসাঁই নামি আহে 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 ঐ ৰাম হৰি নামৰ ধ্বনি শুনি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 নাৰায়ণ জগন্নাথ বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ বাসুদেৱ নাৰায়ণ জগন্নাথ জগন্নাথ বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ হৰি ভকত হৰি ভকত ব'লা ব'লা আমি দ্বাৰকালৈ যাত্ৰা কৰো ব'লা, ব'লা। হৰি ৰাম